ঘটনাটো দুটাৰ পৰা আৰম্ভ হৈছিলে নেকি, যেনেকৈ শুনিছোঁ আৰু মিছাইলবিলাক বা বমবিলাক এনেকুৱা হৈ আছিলে। চ' মানুহবিলাক আমি গোটেই কাপি গৈছোঁ আৰু ঘৰবিলাক হিলিছিলে আৰু যি শব্দবিলাক আহিছিলে, মাতবিলাক গলি যেনেকৈ 45 মিনিটলৈকে বজি আছিলে, তেতিয়ালৈকেতো শুব পৰা নাই আমি ৰাইজবিলাক। বহুত ভয় লাগি গৈছিলে আৰু বস্তুটো। এতিয়া কোনে কি কৰিছে কি কৰা নাই এইটোতো আমি গম নাপাওঁ। আৰু ৰাতি যোনটো ঘটনাটোৰ সৃষ্টি হৈ আছিলে, সেইটোৱে আৰু ৰাইজবিলাকে গোটেই ভয় খাই আছোঁ আৰু। কিমান সময় ধৰি এই গুলীয়াগুলি ঘটনা সংঘটিত হৈছিলে? মোৰ দেন 30 to 45 মিনিটছ হৈছিলে নেকি। শব্দ কেনেকুৱা শুনা গৈছিল? শব্দটো আৰু ভয়ংকৰ আৰু যোনটো গ্ৰানাইটবিলাক থাকে এনেকুৱা টাইপৰ শব্দবিলাক আহিছিলে। গুলীবৰ্ষণটো আৰু কি ক'ম আৰু একদম কণ্টিনিউছ হৈ আছিলে আৰু বস্তুটো। কোন ছাইডৰ পৰা হৈছিলে এইটো এটেকটো? ছাইডটো কেনেকৈ ক'ব পাৰিম আৰু ৰাতি অনুভৱ এনেই শব্দ শুনাত? শব্দটো এতিয়া মেবি নদী পাৰ হ'ব পাৰে, সেইটো এনেকুৱা টাইপৰ হৈছিলে আৰু বস্তুটো। আপুনি ওচৰৰ নেকি আৰু? ইয়াৰে আৰু লোকেলি আৰু। কি অনুভৱ হয়, কেনেকুৱা ধৰণৰ? যিহেতু ইয়াত মানে আপোনালোকে কেনেকুৱা ধৰণৰ আতংকময় এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে, সেই সময়ত আপোনালোকৰ কি অনুভৱ আছিল? অনুভৱ মানে কি আৰু ভালকৈ ছিকিউৰিটি ফ'ৰ্চটো দিব লাগে। এতিয়া কমন পিপলবিলাক ৰাইজবিলাক ভয় খাই গৈছোঁ আৰু চৰকাৰে এইটো এতিয়া যি পৰিস্থিতি হৈ আছে ষ্টপ কৰিব লাগে তাত, আৰু চৰকাৰবিলাকে চাব লাগিব ভালকৈ যাতে এইটো স্মেল ছেফ জেগা হওক। ঘটনাটো দুটাৰ পৰা আৰম্ভ হৈছিলে নেকি, যেনেকৈ শুনিছোঁ আৰু মিছাইলবিলাক বা বমবিলাক এনেকুৱা হৈ আছিলে। চ' মানুহবিলাক আমি গোটেই কাপি গৈছোঁ আৰু ঘৰবিলাক হিলিছিলে আৰু যি শব্দবিলাক আহিছিলে, মাতবিলাক গলি যেনেকৈ 45 মিনিটলৈকে বজি আছিলে, তেতিয়ালৈকেতো শুব পৰা নাই আমি ৰাইজবিলাক। বহুত ভয় লাগি গৈছিলে আৰু বস্তুটো। এতিয়া কোনে কি কৰিছে কি কৰা নাই এইটোতো আমি গম নাপাওঁ। আৰু ৰাতি যোনটো ঘটনাটোৰ সৃষ্টি হৈ আছিলে, সেইটোৱে আৰু ৰাইজবিলাকে গোটেই ভয় খাই আছোঁ আৰু। কিমান সময় ধৰি এই গুলীয়াগুলি ঘটনা সংঘটিত হৈছিলে? মোৰ দেন 30 to 45 মিনিটছ হৈছিলে নেকি। শব্দ কেনেকুৱা শুনা গৈছিল? শব্দটো আৰু ভয়ংকৰ আৰু যোনটো গ্ৰানাইটবিলাক থাকে এনেকুৱা টাইপৰ শব্দবিলাক আহিছিলে। গুলীবৰ্ষণটো আৰু কি ক'ম আৰু একদম কণ্টিনিউছ হৈ আছিলে আৰু বস্তুটো। কোন ছাইডৰ পৰা হৈছিলে এইটো এটেকটো? ছাইডটো কেনেকৈ ক'ব পাৰিম আৰু ৰাতি অনুভৱ এনেই শব্দ শুনাত? শব্দটো এতিয়া মেবি নদী পাৰ হ'ব পাৰে, সেইটো এনেকুৱা টাইপৰ হৈছিলে আৰু বস্তুটো। আপুনি ওচৰৰ নেকি আৰু? ইয়াৰে আৰু লোকেলি আৰু। কি অনুভৱ হয়, কেনেকুৱা ধৰণৰ? যিহেতু ইয়াত মানে আপোনালোকে কেনেকুৱা ধৰণৰ আতংকময় এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে, সেই সময়ত আপোনালোকৰ কি অনুভৱ আছিল? অনুভৱ মানে কি আৰু ভালকৈ ছিকিউৰিটি ফ'ৰ্চটো দিব লাগে। এতিয়া কমন পিপলবিলাক ৰাইজবিলাক ভয় খাই গৈছোঁ আৰু চৰকাৰে এইটো এতিয়া যি পৰিস্থিতি হৈ আছে ষ্টপ কৰিব লাগে তাত, আৰু চৰকাৰবিলাকে চাব লাগিব ভালকৈ যাতে এইটো স্মেল ছেফ জেগা হওক।